লোকে লোকাৰণ্য হৈ পৰিছে লামডিং চহৰ। হয়, আমি ক'বলৈ লৈছোঁ হোজাই জিলাৰ লামডিং চহৰৰ কথা। লামডিং হৈছে হোজাই জিলাৰ অন্তৰ্গত এখন প্ৰধান পৌৰ চহৰ। ই ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱে নেটৱৰ্কৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিচিত, বিশেষকৈ লামডিং জংচন ৰেলৱে ষ্টেচনৰ বাবে। লগতে লামডিং বুলি ক'লে সৰুলংফাৰ শীতলা পূজাৰ কথা মনলৈ আহে। এয়া এটি ধৰ্মীয় আৰু সাংস্কৃতিক উৎসৱ, য'ত লামডিঙৰ স্থানীয়সকলে একেলগ হৈ পূজা, প্ৰাৰ্থনা আৰু উৎসৱত অংশগ্ৰহণ কৰে। প্ৰতি বছৰে চ'ত মাহত এই পূজা উপলক্ষে মেলাৰ আয়োজন হয়, যিটো স্থানীয়সকলৰ মাজত শীতলা মেলা নামে জনাজাত। বিগত বৰ্ষৰ দৰে এইবাৰো লামডিঙত আৰম্ভ হৈছে আটাইতকৈ ডাঙৰ শীতলা পূজা আৰু বসন্ত মেলা। 1 এপ্ৰিলৰ পৰা 8 এপ্ৰিললৈ অনুষ্ঠিত হোৱা এই শীতলা পূজাত লাখ লাখ মানুহৰ সমাগম হয়। লামডিঙৰ সৰুলংফাৰৰ শীতলা পূজা বসন্ত মেলাৰ লগত সমন্বিত হৈ বিশেষ উৎসৱৰ ৰূপ লৈছে। লোকবিশ্বাস যে দেৱী শীতলাই তেওঁৰ ভক্তসকলৰ মনোকামনা পূৰণ কৰে। এই পূজা প্ৰতি বছৰে 1 এপ্ৰিলৰ পৰা আৰম্ভ হয়। এই পূজাভাগ 8 এপ্ৰিলত সামৰণি পৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। মেলাত ভাগ লোৱা ব্যৱসায়ী আৰু ভক্ত ৰাইজৰ ভাষ্য শুনোৱা হওক। 8দিনীয়া পূজা আজি দেওবাৰ আমাৰ 6 দিন হৈ গ'ল অলৰেডি পূজাটো, আৰু 2 দিন আছে। আমি অসমবাসীক আমি অনুৰোধ জনাইছোঁ আমাৰ লামডিং শীতলা পূজাত আহিবৰ কাৰণে, আৰু আহক। পূজাটো ভাল, বিৰাট ডাঙৰ পূজা, এইটো আমাৰ অসমৰ ভিতৰত এইটো নাম্বাৰ 1 পূজা। ইমান ডাঙৰকৈ মেলা বহিছে, ভাল লাগিছে, কিন্তু মনত দুখ এটা, মোৰ বস্তু হেৰাই থাকিলে। এতিয়া বহি আছোঁ ট্ৰেইন বাৰবজাত আছে, তাতে বাৰবজাত আমি গুচি যাম। ভাল লাগিছে, আমি গোলাঘাটৰ পৰা আহিছোঁ। বহুত ভাল লাগিছে পূজা চাই পিনি। মা আহিছে, দেউতা আহিছে, আমাৰ ভাইটি ভণ্টি চব আহি পিনি মংগলবাৰ পৰ্যন্ত থাকিব পূজা। লামডিং যাবলৈ ইয়াত পৰিৱেশটো বৰ ধুনীয়া। ইয়াত 7 দিন পূজা হয়। আমি চবে মিলি পিঠা পূজা চাবলৈ আহিছোঁ। মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ। ইয়াত পূজা চাই 7 দিন পূজা হয়, কিন্তু বহুত ভাল লাগিছে পূজা চাই কিনে। নিউজ ডেস্ক ৰিপৰ্ট, দৃষ্টিকোণ।